ঘৰতে বহি মানে কাঠি কামি কৰি আছোঁ। এইবিলাক চাওক, এনেকুৱা এটা বেয়া জন্তু পুহিছোঁ বুজিছে বন্ধুসকল, ক'বলৈকে মানে দুখ লাগে। সেই জন্তুৰ পৰা বাচিবৰ কাৰণে এই কাঠি কামিখিনি কৰি থকা হৈছে। ইমান অশান্তি চাই থাকক, ক'ত লগাম আৰু সেই জন্তুটোৰ কাৰণে কিয় ভয় খাবলগীয়া হৈছে সকলোখিনি দেখাই দিম, চাই থাকিব, লাষ্টলৈকে চাই থাকিব দেই। বা এখন বনাই দিলে নি? এখন বনাই দিলে নি? এইটো বেৰি দিব নেকি? এইটো ৰঙালাও এতিয়া কি ৰঙালাও গুৰিটো ভেটি দিছে। এইটো ৰঙালাও গুৰি উলিয়াই পেলাই পুৰা আহি কয়হি বাল খেতি কৰিছে, বাল খেতি কৰিছে বুলি কয়। কি খেতি কৰিছ? বাল খেতি কৰিছে বুলি কয়। তই ভৰিকেইটা কি খুচৰি পেলাই? সেইটো কাৰণে মানে সোমাব নোৱাৰাকে ধনী মানে মানুহটো নাইকিয়া হৈছিলে, এয়া বেৰিলে। এইখিনি কি গুটি? এয়া আমাৰ জাতিলাও পাছতীয়াহে হৈছে আৰু এইজোপা আমাৰ কোমোৰা দিছে। আজি বৈ দিছে এয়া। বৈ দিছো, নহ'লে কুকুৰাই মানে সদায় বাল খেতি কৰিছে, বাল খেতি কৰিছে বুলি কয়। কাইলৈ মই গৈ খুচিমগে নেকি? কাইলৈ গৈ মই খুচিমগে নেকি? মাজৰ খুৰা ঘৰলৈ গৈছিলো, দিলে ভীমকল গাখীৰ। এতিয়া লৈ আহিলো ঘৰলে। মজা। এইটো কোনে কোনে খাই ভাল পায় জনাবচোন দেই। আৰু কিছু সংখ্যকে আঠিয়া কল বুলিও কয়। ভীমকল, কল 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 এবিধ ফল, কল খালে বোলে হয় হাতী সমান বল। সান্দহৰ লগত এমুঠি মুঠিয়াই মুঠিয়াই লাল চাহ একাপ লৈ আমি সৰুতে এইবিলাক ভীমকল খাইছো। এতিয়া ল'ৰা ছোৱালীয়ে ভীমকল নাখায়। এতিয়া ল'ৰা ছোৱালীয়ে চেৰেলেক্স খায়। ভীমকলৰ জোৰটো আৰু চেৰেলেক্সৰ পাৰ্থক্য আছে। হেৰৌ, তহঁতে হজম কৰিব নোৱাৰ কথাটো। মানে ভীমকলটো হজম কৰিব নোৱাৰ, তাকে নকৈ আৰু কবি কি? কথাটো হয়নে নহয় এবাৰ ভাব নিজকে নিজেই। গুটি সহ যদি খুৱাই দিব লাগিলে হয়তো তই মেডিকেলত কেইদিন থাকিবিগে গৈ। সেইটো কাৰণে কওঁ, হজম কৰিব যেতিয়া নোৱাৰ, চেল বেলাইও একো লাভ নাই বুলি মই ভাবোঁ। মানে যদি হজম কৰিব পাৰ, তেতিয়াহ'লে এটা ভীমকলৰ লগত এমুঠি সান্দহ খাই চাবি। যদি হজম কৰিব নোৱাৰ নহয়, তেতিয়াহ'লে বকিবলৈ নাহিবি। নে কি কোৱা জানমণি? কি হ'ল হামিয়া হিকটীয়া একেবাৰে অৱস্থাই কাঢ়ি লৈ গৈছে যে, কাৰণটো কি? হে? এই ভীমকল এটা সান্দহগুৰি, এই যিকেইটাই মানে বকিবলৈ আহে সেইকেইটাক কৈছোঁ। যদি হজম কৰিব নোৱাৰো কাৰণেই বকিবলৈ আহ। ভীমকলৰ জোৰটো ক'ত বুজি পাবি চেৰেলেক্স খোৱাকেইটাই। কৰিব নোৱাৰিলে আৰু কথা কৈ মানুহক হজম কৰিব নোৱাৰে। আকৌ মানুহক কথা ক'লে কেইটা হয় তাৰ জোৰ কি বুজি পাৱ তই? বকিবলৈ আহ। যদি মই কৈছো নহয় হজম কৰিব নোৱাৰিলে বকিবলৈ নাহিবি। আৰু তহঁতে তেনেকুৱাই। এতিয়া হাঁহটো ঠোঁটলৈকে মাংস, হাঁহটো একদম ঠোঁটলৈকে কাটি কাটি খাওঁ, কিন্তু দেখুৱাই নাখাওঁ। মই যেনিবা দেখুৱাই খাওঁ পেটুলৈকে। আঐ কচু কেইডালমান দি পেলাই যদি পেটু লুকুৱাই চুৰ কৰিবলৈ যায়। এতিয়া মই গাহৰি খাওঁ, নেজ খাওঁ, কেতিয়াবা আইৰণ পানী অকণমান খাওঁ, কিন্তু অভদ্ৰামিটো কৰা নাই। ইমান অভদ্ৰ, হজম কৰিব নোৱাৰ, বুজিছ নাই? গাহৰিটো যেনেকে নখকেইটা আৰু গুকণ দাঁতকেইটাহে পেলনি যায়, বাকী চব খোৱা যায়।
খাচীও তেনেধৰণে এতিয়া তহঁতে কিনি অনা লুকুৱাই মাংসত- খাৱ কিনি অনা মাংসত গুড়েখিনি দিলে গম পাব নেকি? তহঁতে লুকুৱাই খাৱ মই যি খাওঁ দেখুৱাই খাওঁ সেইটো কাৰণে তহঁতে হজম কৰিব লুকুৱাইহে হজম কৰিব পাৰ চিধা কথা আৰু নে কি কোৱা জান হয় নে নহয় আমি এতিয়া খাওঁ নে গাহৰি নে ফৰকাল কথা গাহৰি নেজপা মানুহ কি বুজি পাব তাকেহে বাৰু বন্ধুসকল ধেমালি ধুমুলা কৰিলোঁ এতিয়া বৰ্তমান আমি পাকঘৰত মানে এফালে ভাত ৰান্ধিছোঁ আৰু ধুনীয়াকৈ খাম এমুঠি আপোনালোককো দেখুৱাম যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কোনো মনত দুখ ভাৱ লৈ জীয়াই নাথাকিব ফূৰ্তিকে থাকক সদায় উপায় নাই আজি আমাৰ আলু ভাজি ভাত এইফালে জানমণিয়ে বাঢ়ি আছে অকমান দিছো অকণমান দিছেনে অকমান ঢেৰ খাই আকৌ যে আমিয়ে বেছিকে দিছো ঠিকে আছে দিয়া কোৱা নাই যি খাওঁ আৰু ঢেৰ খাওঁ কোৱা নাই মানে সৰু থাকে ল'ৰা ছোৱালীক নিদিয় আমুকক নিদিয় এয়া মই বেছি এতিয়া আমি ভাতমুঠি খাই লওঁ আৰু আপোনালোকে চাব দেই বাই